নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি মই আপোনাক সবক চিনাকি কৰি দিবলৈ ওলাইছোঁ এনে এজন শিক্ষক যিজনে এখন বিদ্যালয় প্ৰতিস্থাপন কৰি সেই অঞ্চলৰ মাজত গৈ পেলাই অতিকৈ পিছপৰা অঞ্চলত শিক্ষাৰ দায়িত্ব কেনেকুৱা, শিক্ষাৰ গুৰুত্ব কেনেকুৱা সেইসমূহক জনসাধাৰণসমূহক জাগ্ৰত কৰি পেলাই নতুনকৈ এখন বিদ্যালয় স্থাপন কৰি পেলাই সেই বিদ্যালয়ৰ দ্বাৰা সেই অঞ্চলবাসী নৱপ্ৰজন্মক শিক্ষাৰে শিক্ষিত কৰি তুলিব বিচৰা আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত হৰিকান্ত ডেকা ছাৰৰ লগত। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ, প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানটোলৈ। লগতে আপোনাৰ পৰা জানিব বিচাৰিম ছাৰ, আপোনালোকে সেই তাহানি সেই অঞ্চলসমূহ যিসমূহ অঞ্চল অতিকৈ পিছপৰা মৰিগাঁও জিলাৰ আৰু সেই পিছপৰা অঞ্চলসমূহত আপোনালোকে শিক্ষাৰ প্ৰসাৰতাৰ বাবে শিক্ষাৰ গুৰুত্ব বা শিক্ষাৰ দায়িত্বসমূহক আপোনালোকে বুজি পাই পেলাই যে প্ৰসাৰ যদিহে নকৰিলেহেঁতেন তেতিয়াহ'লে সেই অঞ্চলসমূহ আজি ইমান উন্নত হ'ব নোৱাৰিলেহেঁতেন। হয় ছাৰ, মই জানিব বিচাৰিম যে আপুনি এখন বিদ্যালয় প্ৰতিষ্ঠা কৰোঁতে কেনেকুৱা মানে চেলেঞ্জ বা প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছিলে সেইখিনি ক'ব নেকি অলপ? নমস্কাৰ। হয়, আজি জ্ঞান বাৰ্তাত মোক সাক্ষাৎ লোৱাত মই জ্ঞান বাৰ্তা অনুষ্ঠানলৈ ধন্যবাদ জনাইছোঁ। বহুত ধন্যবাদ ছাৰ। কথা হ'ল, মোৰ মনত এটা হেঁপাহ আছিল যে সমাজখনক কিবা এটা নতুনত্ব দিয়াৰ বাবে। সেই হেতুকে মই উচ্চ শিক্ষা লাভ কৰিব নোৱাৰিলোঁ যদিও মই বিদ্যালয় এৰি এখন বিদ্যালয় স্থাপন কৰা মন মেলিছিলোঁ। সেই বিদ্যালয়খন মই বোৱালগুৰি আদৰ্শত 1978 চনত মই প্ৰতিষ্ঠা কৰিছিলোঁ। সেই জেগাটুকুৰা বৰ অনুন্নত আছিল, জ্ঞানৰ পোহৰ তাত দেখা পোৱা নাছিল। মই তাত গৈ কণ ল'ৰা ছোৱালীবিলাকক শিক্ষাদান দি ভৱিষ্যত নাগৰিক হোৱাৰ কামনাৰে মই যত্ন কৰিছিলোঁ। আৰু সেই হেতুকে বিদ্যালয়খন বহু বছৰ মই ভেঞ্চাৰত খাটি 88ত এই স্কুলখন প্ৰভিন্সিয়েলাইজ হৈছে। তেতিয়াৰ পৰা মই শিক্ষকতা জীৱনত আৰম্ভ কৰিছিলোঁ, বেতন পোৱা আৰম্ভ কৰিছিলোঁ। তেতিয়াৰ পৰাই মোৰ সামাজিক দিশত মই আগবাঢ়ি যাবলৈ মই মানে প্ৰয়াস কৰিছিলোঁ। আৰু এই বিদ্যালয়খনত যদিও মই প্ৰতিষ্ঠা কৰিছিলোঁ, বিদ্যালয়খনত মানে কিছু সংঘাত আছিল। বহুতখিনি সংঘাতৰ মাজেদি মই বিদ্যালয়খন 99ত বিদ্যালয়খনত মই বেতন পাবলৈ সক্ষম হৈছিলোঁ। কাৰণ বিদ্যালয়খনত কেছ চলিছিল, শিক্ষক লৈ পেলাই কেছ চলিছিল। প্ৰধান শিক্ষক মই পাবলগীয়া, কিন্তু এছিষ্টেণ্ট শিক্ষক এজনে দুৰ্নীতি কৰি মোক প্ৰধান শিক্ষক পোৱাটো মানে বাধা দিছিল। সেই হেতুকে স্কুলখনৰ পৰা মই বেতন পোৱাত মোৰ বহুতখিনি মানে কষ্ট কৰিবলগীয়া হৈছিল। আৰু যেতিয়া কোৰ্টে ৰায় দিলে তেতিয়াৰ পৰাই মানে মই চাকৰিটো মানে এই এপইণ্টমেণ্ট পাইছিলোঁ। আৰু এপইণ্টমেণ্ট পাই তেতিয়াৰ পৰা মই চাকৰি জীৱন আৰম্ভ কৰিলোঁ। হয় ছাৰ, এটা ষ্ট্ৰাগল হৈছিলে আপোনাৰ তেতিয়াহ'লে ন? ছাৰ, এইখিনিতে মই জানিব বিচাৰোঁ যে আমাৰ শিক্ষকসকলৰ মনোবৃত্তিয়ে যদি তেনেকুৱা আকোৰগোজালি বা লগৰজনৰ উন্নতি দেখিব নোৱাৰা বিধৰ হয়, তেন্তে সমাজৰ বাকীসকলৰ পৰা আমিনো ভাল কি আশা কৰিম? গতিকে ছাৰ, আমাৰ মানে শিক্ষক হ'লে যে এজন সুযোগ্য বা দক্ষতা সম্পন্ন ব্যক্তি, সেইটো প্ৰতিপন্ন কৰে নে নকৰে আপুনি আপোনাৰ মতেৰে? সেইটো প্ৰতিপন্ন নকৰে, কাৰণ শিক্ষক এজন ন্যায়িক হ'ব লাগিব, সত্যবাদী হ'ব লাগিব, আৰু ভাল আদৰ্শ শিক্ষা
যাতে শিক্ষকজনৰ পৰা ছাত্ৰ ছাত্ৰীয়ে পায় হয় এইটো মনোভাৱে আগবাঢ়ি যাব লাগিব হয় ছাৰ গতিকে এজন শিক্ষকে দুৰ্নীতি কৰি মানে কৰ্মজীৱন আগবঢ়াই নিয়াটোত মই মানে পক্ষপাতিত্ব নহয় পচন্দ নকৰোঁ হয় আৰু সেই শিক্ষকজনে প্ৰকৃত ছাত্ৰ ছাত্ৰীক কি জ্ঞান দিব তেওঁৰ পৰা কি জ্ঞান আহৰণ কৰিব এইখিনি কথাটো জল পটকৈ ওলাই পৰে গতিকে তেনে শিক্ষক সমাজত মানে বৰ ক্ষতিকাৰক হয় হয় মই এইখিনিয়ে বুজি পাওঁ হয় ছাৰ আৰু এইখিনিতে আমাৰ মানে চাণক্যৰ নীতিৰ কিছুমান কথা মনত পৰিলে মোৰ আপোনাৰ কথাটোতে চাণক্যৰ নীতি এটাই কৈছিলে যে সমাজ এখন অশিক্ষিত মানুহৰ কাৰণে ধ্বংস নহয় সমাজখন ধ্বংস হয় শিক্ষিত মানুহৰ অশিক্ষিত আচৰণৰ দ্বাৰা গতিকে আমাৰ সমাজৰ এই ৰিপুসমূহ যিসমূহ ৰিপুৱে এজন মানুহক আকুৰ গুজালি মনোবৃত্তি আপোন পিতিয়া স্বভাৱৰ গ্ৰাস কৰে সেই মনোবৃত্তিসমূহক আমি কেনেকৈ দমন কৰিব পাৰোঁ সেইটোৱে হৈছে মানৱীয় গুণ ছাৰ এতিয়া মই জানিব বিচাৰোঁ যে এই আসুৰিক প্ৰবৃত্তিসমূহক আমি দমন কৰিবৰ কাৰণে আপুনি যিহেতু আধ্যাত্মিকভাৱে বহুতেই পৰিপুষ্ট এজন ব্যক্তি আপুনি সামাজিকভাৱে পালনাম সমাজ সেৱা তথা বিভিন্ন অনুষ্ঠানৰ লগত জড়িত গতিকে আমাৰ প্ৰবৃত্তিৰ পৰা আমাৰ মানৱ প্ৰবৃত্তিটোৰ পৰা এই আসুৰিক মনোবৃত্তিসমূহক নাইকিয়া কৰিবৰ কাৰণে দুটামান পৰামৰ্শ আগবঢ়াব নেকি আপুনি নিশ্চয় হয় কথা হ'ল এখন সমাজ সুস্থ সমাজ এখন গঢ়িবলৈ হ'লে সদায় আধ্যাত্মিক দিশত আগবাঢ়িব লাগিব সত্য সততাৰ ওপৰত আগবাঢ়ি যাব লাগিব তেতিয়া সমাজখন সততা দিশত আগবাঢ়ি যাব পাৰিব আৰু এজন শিক্ষকে যদি অসততাৰ মনোভাৱেৰে শিক্ষাদান কৰে তেতিয়া সমাজখন বিশৃংখলিত হয় সমাজখন আগবাঢ়ি যাব নোৱাৰে তেওঁৰ পৰা একো সমাজৰ একো উপকাৰ নাহে হয় ছাৰ খুব সুন্দৰ আৰু আমাৰ এই পৰামৰ্শসমূহ আমাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তিসকলে উজাগৰিত কৰি আছে হয় কিন্তু আমাৰ বৰ্তমানৰ দৰ্শক ৰাইজ বা বৰ্তমানৰ আমাৰ সমাজখনৰ মানুহে আপোনালোকৰ গোটেই জীৱনৰ এই অভিজ্ঞতাসমূহ ল'বলৈ কিবা হেমাহি কৰে বা অৱহেলা কৰে ইয়াৰ এই কাৰণটো কি বুলি ভাবে আপুনি আজিকালি মানে ভাল পৰামৰ্শ দিয়া মানে আপুনি এটা ডাঙৰ অপৰাধ কৰাৰ নিচিনা এটা কথা হয় কথা হ'ল ভাল দিহা পৰামৰ্শ ই এটা আদৰ্শ এই আদৰ্শটো সমাজে নিশ্চয় গ্ৰহণ কৰিব কিছু বিশৃংখল দেখা যায় এই ক্ষেত্ৰত সমাজে হওক বা চৰকাৰে হওক ইয়াত কৰিবলগীয়া বহুতখিনি কাম আছে এখন সমাজ আগুৱাই নিয়াত শিক্ষিত কৰাত চৰকাৰৰ ভূমিকা আছে সামাজিকভাৱে সমাজৰ মুৰব্বীসকলৰ যথেষ্ট ভূমিকা আছে নিশ্চয় এই ক্ষেত্ৰত মানে আধ্যাত্মিক দিশত কিছু আগবঢ়াই নিব লাগিব তেতিয়াহে আমাৰ উঠি অহা প্ৰজন্মবিলাক শুদ্ধ পথত আগবাঢ়ি যাব পাৰিব কথা হ'ল নতুন প্ৰজন্মই যদিও বিশৃংখলতাৰ সৃষ্টি কৰিছে আমি সামাজিক জ্যেষ্ঠসকলে এই বিশৃংখলাবিলাক দূৰ কৰিবলৈ যত্ন কৰাটো উচিত সামাজিকভাৱে এখন দেশ এখন গাঁও এটা চুবুৰী তাত যথেষ্ট জ্যেষ্ঠসকল থাকে এই জ্যেষ্ঠসকলে কেনেকৈ চুবুৰীটো আমি আগুৱাই নিব পাৰোঁ এই চিন্তাটো কৰিব লাগে ভাল শিক্ষা দিব লাগে মৰমে চেনেহে সততাৰে এই ভাৱবিলাক আমি উঠি অহা প্ৰজন্মক নিজেও কৰিব লাগে আৰু ল'ৰা ছোৱালীবিলাককো আমি আদৰ্শ হিচাপে দেখুৱাই যাব লাগে খুব ধুনীয়া ছাৰ আপোনাৰ কথাখিনিৰ পৰা অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ প্ৰতিখন গাঁৱৰে
বিশেষকৈ আমাৰ নিজৰ চুবুৰীটোৰ কথাই লৈছোঁ, তাত যিসকল জ্যেষ্ঠ অনুভৱী ব্যক্তি আছে সেই অনুভৱী ব্যক্তিসকলৰ দায়িত্ব যে আমি আমাৰ উঠন প্ৰজন্মসকলক আমি যাতে বিপথে পৰিচালিত নহয় সেই অনুপাতে আমাৰ অনুভৱসমূহ তেওঁলোকক দিওঁ। কিন্তু চবতছে ডাঙৰ আমাৰ সমস্যাটো এইটো যে তেওঁলোকে দিলেও এতিয়া বৰ্তমানৰ প্ৰজন্মই দিহা পৰামৰ্শ গ্ৰহণেই নকৰে বা তেওঁলোকৰ আহৰিয়েই নাই। ইমানেই বিশৃংখল বা ইমানেই এটা মানে কি বুলি ক'ম এটা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে বৰ্তমানৰ সমাজখন ছাৰ। গতিকে ছাৰ এই সমাজখনক আপুনি কেনেকৈ মানে আকৌ মূল সুঁতিলৈ ঘূৰাই আনিব? ইয়াৰ দুটা কাৰণ আছে। এটা কাৰণ হৈছে অভিভাৱক বা চুবুৰীটো বা গাঁওখনৰ সমাজখনৰ ওপৰত এটা কাৰণ আছে, আৰু এটা কাৰণ আছে বিদ্যালয় পৰিস্থিতিৰ ওপৰত, বিদ্যালয় পৰিৱেশৰ ওপৰত। আমি বিদ্যালয় শিক্ষকসকলে এই আধ্যাত্মিক দিশত ছাত্ৰ ছাত্ৰীক আগুৱাই নিব লাগিব, আৰু গাঁৱতো জ্যেষ্ঠসকলে অভিভাৱকসকলে এই নীতি শিক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক নীতি শিক্ষা দি আগুৱাই নিব লাগিব। তেতিয়া দুইটা পৰিৱেশৰ মাজত ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকল উশৃংখলতাৰ মাজলৈ যাব নোৱাৰিব। এখেতসকলে যথেষ্টখিনি কৰণীয় কাম আছে, এখেতসকলে যত্ন কৰিলেই সমাজখন সুপৰিচালিতভাৱে চলি যাব পাৰিব। খুব সুন্দৰ। আৰু এই বস্তুখিনি হৈ উঠক, আমি আশা কৰোঁ আমাৰ নৱপ্ৰজন্মসমূহ বিপথে পৰিচালিত নহওক। বিশেষকৈ আমাৰ গাঁৱৰ যিসমূহ সমাজ, সেই গাঁৱৰ সমাজসমূহ বৰ্তমান ধ্বংসমুখী হৈ আছে। নগৰতকৈ বেছি এতিয়া গাঁৱৰ সমাজবিলাক কালৰ গ্ৰাসত পৰা নিচিনা হৈছে। নৱপ্ৰজন্মসমূহে নিচাসক্ত বা ড্ৰাগছমুখী হৈছে, এনেকুৱা কিছুমান কাৰণ, বা সৰু সৰু ছোৱালীবিলাকে বাল্য বিবাহ বা সেই তেনেকুৱা পলাই পলাই যোৱা, বা আজিকালি আপোনাৰ মানে প্ৰেমজনিত বিসংগতি, কি বোলে ছোৱালী বা কি বোৱাৰী, মানে সম্পূৰ্ণ ব্যভিচাৰৰ সন্মুখীন হ'বলগীয়া আছে আমাৰ সমাজখন। আৰু কেতিয়াবা নিজৰে দুখ লাগে যে এনেকুৱা এখন সমাজত আমি সৰুতে যি নীতি আদৰ্শ শিকিছিলোঁ স্কুলত, সেই নীতি আদৰ্শসমূহৰ দ্বাৰা আমি নিজৰ জীৱনটো পৰিচালনা কৰোঁতে দেখোন সমাজত গৈ যিবিলাক মানুহক লগ পাইছোঁ সেই মানুহবিলাকে গোটেই জীৱনটো নিজকে ভদ্ৰতা দেখাইছে, কিন্তু সেই ভদ্ৰতাৰ মুখাখনৰ আঁৰত সম্পূৰ্ণ এটা বেলেগ প্ৰতিচ্ছবি। কেওফালে মুখা পিন্ধাৰ মানুহৰ সংখ্যা বৃদ্ধি। ছাৰ, আপুনি যিহেতু আধ্যাত্মিকভাৱে যথেষ্ট অধ্যয়নপুষ্ট ব্যক্তি, গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিম ছাৰ, এই মুখা পিন্ধা চৰিত্ৰ অৱলম্বন কৰা ব্যক্তিসকলৰ পৰিণাম কি হয় জীৱনৰ? হয়, কথা হ'ল চৰকাৰে যথেষ্ট কাম কৰিছে। ইয়াৰ দুটা কাৰণ আছে। এটা কাৰণ হ'ল বাল্য বিবাহ। বাল্য বিবাহটো চৰকাৰে ইতিমধ্যে বন্ধ কৰিছে, কিন্তু সমাজেও এই বাল্য বিবাহৰ ওপৰত সম্পূৰ্ণভাৱে নজৰ দিব লাগিব। আৰু বাল্য বিবাহৰ ফলত আমাৰ মাকে হওক বা বাপেকে হওক, বাল্য বিবাহত যেতিয়া বতী হৈ সতী সন্তান জন্ম দিয়ে, সেই সতী সন্তানবিলাক নিশকতীয়া হৈ পৰে জন্ম হোৱাৰ পাছত। গতিকে তেওঁৰ মগজুবিলাক সুস্থিৰ হৈ নাথাকে। সেই সন্তানবিলাকে ভৱিষ্যতে একো কৰিব নোৱাৰে, মানে ধ্বংসমুখী ফালেদি সেই ল'ৰা ছোৱালীয়ে গতি কৰে। তেওঁলোকে মগজে কাম কৰিব নোৱাৰে। সেইটো কাৰণতে বাল্য বিবাহটো বন্ধ হোৱাটো উচিত, আৰু চৰকাৰে ইতিমধ্যে যথেষ্ট কাম কৰিছে বাল্য বিবাহৰ ওপৰত। আৰু সামাজিকভাৱে অভিভাৱকসকলেও বাল্য বিবাহটো বন্ধ কৰিব লাগে। অপৰিণত ছোৱালী বিয়া দিয়াটো উচিত নহয়, আৰু অপৰিণত ল'ৰাক বিয়া পাতি দিয়াটো উচিত নহয়। এই ক্ষেত্ৰত অভিভাৱকসকলেও সচেতন হ'ব লাগে। এইটো সচেতন হোৱাটো ধুনীয়া কথা কৈছে, কিন্তু এই এনেকুৱা কিছুমান ঘটনা যেতিয়া সংঘটিত হৈছে, তেতিয়া অভিভাৱকক নজনোৱাকৈ বা আলেঙে লুকাই চুৰ কৰিহে এইবিলাক ঘটনা সংঘটিত হৈছে ছাৰ। গতিকে আমাৰ সমাজখন এনেকুৱা গ্ৰাসত পৰি আছে ছাৰ।
মানে আজিৰ ডেটত আপোনাৰ আমাৰ সমাজৰ মানুহে কেয়াৰে নকৰে যে এইটো আমুকটো কৰিলে মানে মই বৰ আৰে মই মোৰ পইচাই খাই আছোঁ মই মোৰ খাই আছোঁ কোনোৱে কাৰ সাহস আছে কাৰোবাক বেয়া এটা আপুনি কৰি চাওক আপুনি সেইদিনাৰ পৰা আপুনি অপৰাধী হৈ যাব গতিকে ছাৰ আমাৰ গোটেই অভাৰঅল সমাজখন আপোনালোকৰ দিনৰ সমাজৰ লগত যদি তুলনা কৰি চায় তেতিয়াহ'লে আজিৰ সমাজখন আৰু আপোনালোকৰ দিনৰ সমাজখনৰ মাজত আপুনি কি ভেদাভেদ পৰিলক্ষিত কৰে কথা হ'ল এটা কথা কাম কৰিছে চৰকাৰে বুজনি দিয়াৰ পাছত বা সজাগ কৰাৰ পাছতো যদি নামানে তেতিয়াহ'লে আইনৰ আশ্ৰয় ল'বলগীয়া হৈছে আৰু চৰকাৰে ইতিমধ্যে আইন প্ৰৱৰ্তন কৰি সেই ল'ৰা ছোৱালীবিলাকক বাধা দিবৰ কাৰণে যত্ন কৰিছে তাৰ বাবে চৰকাৰৰ ওচৰত আমি কৃতজ্ঞতা জনাইছোঁ আৰু সমাজেও এই আইনৰ ওচৰত যোৱাটোৱে বাঞ্ছা কৰোঁ মই কাৰণ 10জনৰ পৰামৰ্শ অমান্য কৰে সেই অমান্য কৰাজনক আমি আইনৰ ওচৰলৈ যাবলগীয়া হয় আৰু যোৱাটো উচিত বুলি মই ভাবোঁ হয় ছাৰ ভাল লাগিলে আপোনাৰ দিহা পৰামৰ্শসমূহ এতিয়া জানিব বিচাৰোঁ যে ছাৰ আপুনি যিহেতু মানে আপোনালোকৰ দিনত স্কুলেই নাছিলে ক'ব গ'লে এখন বা দুখন স্কুল আছিলে এই অঞ্চলত আপোনালোকৰ মৰিগাঁও এইখিনি অঞ্চলত গতিকে আপোনালোকৰ শিক্ষা জীৱনত নিজকে শিক্ষিত কৰিবৰ কাৰণে আপুনি ঘৰখনৰ ফালৰ পৰা কেনেকুৱা ছাপোৰ্ট পাইছিলে বা আপুনি সেই নিজৰ শিক্ষাৰ মানে পিয়াহটো পূৰাবৰ কাৰণে জিজ্ঞাসা পূৰণৰ বাবে আপুনি কেনেকুৱা যৎপৰোনাস্তি চেষ্টা কৰিছিলে অকণমান জনাব নেকি আমি যেতিয়া বিদ্যালয়লৈ যাওঁ তেতিয়া আমাৰ অনুন্নত ঠাই কিন্তু আমাৰ শিক্ষানুষ্ঠান বহুত পাতল আছিল এই বিদ্যালয় আমাৰ MV স্কুলখন তাতে আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ বহুত পুৰণা বিদ্যালয় কিন্তু কথা হ'ল আমাৰ অভিভাৱকসকলে সেই সময়ত শিক্ষাৰ ক্ষেত্ৰত ইমান গুৰুত্ব দিয়া নাছিল আমি দেখাক দেখি আমি স্কুললৈ গৈছিলোঁ স্কুললৈ আমি ক্ষতি কৰিলোঁ আমাক অভিভাৱকসকলে আমাক কোনো শাসন কৰা নাছিল যে কিয় স্কুললৈ নাযাবি কিয় নগ'লি এইবিলাক প্ৰশ্ন কৰা নাছিল কাৰণ স্কুললৈ যাব লাগে যাৰ এই বুলি ভাবা আমাৰ এই অঞ্চল কিন্তু সেই সময়ত আমাৰ পৰিৱেশবিলাক বৰ সততা আছিল অসুস্থত আমি জীৱন ধাৰণ কৰা নাছিলোঁ সেইকাৰণে আমি বিদ্যালয়লৈ গৈ নিজক নিজে আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু শিক্ষা গ্ৰহণ কৰাৰ সময়ত আমি বৰ সুন্দৰভাৱে গ্ৰহণ কৰিছিলোঁ আমাক অভিভাৱকে কোনো কথাই গুৰুত্ব দিয়া নাছিল বিদ্যালয়লৈ গৈছে নগৈছে খাইছে নবৈছে এইবিলাক কথা একো তেওঁলোকে চকু দিয়া নাছিল আমাৰ ইচ্ছামতে আমি বিদ্যালয়লৈ গৈ অহা যোৱা কৰি আছিলোঁ শিক্ষা গ্ৰহণ কৰিছিলোঁ সেই সময়ত আমাৰ অভিভাৱকসকল বৰ অশিক্ষিত আছিল অশিক্ষিত থকাৰ কাৰণে আমি নিজক নিজে শিক্ষা গ্ৰহণ কৰি অঞ্চলটো আমি ভাল হ'বৰ কাৰণে যত্ন কৰিছিলোঁ মোৰ অভিজ্ঞতা ইমানখিনি হয় ছাৰ বহুত ভাল লাগিছে আপোনাৰ অভিজ্ঞতাসমূহ জানিবলৈ পাই এটা কথা আপোনাৰ পৰা মই মানে নকৈ নোৱাৰি যে আপোনালোকৰ দিনত সততাৰ সমাজ আছিল আপুনি কোৱা মতেদি আৰু বৰ্তমান সমাজখন আৰু আপোনালোকৰ দিনৰ সমাজখনৰ মাজত আপুনি আপোনালোকৰ দিনৰ সততা আৰু বৰ্তমান তেনেকুৱা সততা আপুনি পৰিলক্ষিত কৰেনে নিশ্চয় আমাৰ জীৱনত আমি জন্ম পাই সততাৰ মাজত চলি আছিলোঁ হয় তেতিয়া ঠগ প্ৰবঞ্চক এইবিলাক নাছিল বৰ সততা আছিল
বৰ্তমান যুগত এই সততাটো হেৰাই গৈছে। এই সততাটো আনিবলৈ হ'লে বিদ্যালয়সমূহে যথেষ্ট কাম কৰিব লাগিব আৰু প্ৰতিখন গাঁৱৰ সমাজে এই সততাৰ ওপৰত মানে চকু ৰাখি উঠি অহা প্ৰজন্মক আগবঢ়াই নিয়াত সহায় কৰিব লাগিব। মানে আপুনি ক'ব বিচাৰিছে যে বৰ্তমান আপোনালোকৰ দিনৰ সততাটো বৰ্তমান সেই সততা হৈ থকা নাই। আপুনি এইটো ক'ব বিচাৰিছে মানে বৰ্তমান আপুনি সততাৰ অভাৱ আছে আমাৰ সমাজত, আপুনি এইটো ক'ব বিচাৰিছে? হয়। আৰু সততাৰে জীৱন যাপন আৰু ঠগ প্ৰবঞ্চনাৰে জীৱন যাপনৰ মাজত তাৰ পৰিণাম দুটা কেনেকুৱা হয় আপোনাৰ? আপুনি নিজে নিজৰ অভিজ্ঞতা তথা নিজে দৃষ্টিগোচৰ কৰা আপোনাৰ জীৱনৰ চাক্ষুষ দৃষ্টিৰে নিজে দৃষ্টিগোচৰ কৰা তেনেকুৱা কিছুমান ঘটনা, সেই ঘটনাৰ পৰা আপুনি এই সমীক্ষাটো দিব নেকি? নিশ্চয়। আৰু সততা তাৰ পৰিণাম ভাল, সেইটো ভগৱন্তৰ ফালৰ পৰাও সততাৰ ওপৰত গুৰুত্ব দিছে। আৰু যিটো অসৎ চৰিত্ৰৰ সৈতে আগবাঢ়িবলৈ বিচাৰে তাৰ পৰিণামটো বৰ ভয়াৱহ, শেষ পৰিণামটো মানে বেলেগ ধৰণে গতি কৰে। তেওঁ ভৱিষ্যতে মানুহ হিচাপে পৰিচয় দিবলৈ অপাৰগ হৈ পৰে। আৰু সততাৰ থাকি যে জীৱনত অভিহিত কৰিব পাৰে সেইজনৰ পৰিণামটো বৰ সৎ হয় আৰু তেওঁ জীৱনটো সাৰ্থক হ'ব বুলি মই ভাবোঁ। হয় ছাৰ, বহুত ধন্যবাদ। আপুনি নিশ্চয় আপোনাৰ জীৱনকালত এনেকুৱা কিছুমান পৰিঘটনা নিশ্চয় পৰিলক্ষণ কৰিছে নহয় জানো? গতিকে দৰ্শক ৰাইজ এটাই ক'ব বিচাৰোঁ যে সততাৰে জীৱন যাপন আৰু ঠগ প্ৰবঞ্চনা বা মিছলীয়ামি গুণেৰে জীৱন যাপন যদি কৰে তেতিয়াহ'লে তাৰ পৰিণাম সদায় আমি পৰিণামত মানে গুৰুত্ব দিব লাগে। আৰু ভাগৱত গীতাতো এষাৰ কথা আছে যে ভাৱনাৰ কোনো মূল্য নাই, মূল্য আছে কেৱল পৰিণামত। ছাৰ, আৰু আমি কেনেকুৱা এটা জীৱন আমাৰ পৰিণাম হিচাপে বিচাৰোঁ সেই পৰিণামৰ কথা চিন্তা কৰি পেলাই আমি নিজৰ জীৱনটোক পৰিচালনা কৰিলেহে আমি এটা সুগন্তব্য স্থানৰ অধিকাৰী হ'ব পাৰিম। দৰ্শক ৰাইজ, বিশেষকৈ আমাৰ নৱপ্ৰজন্ম, জানো যে নৱপ্ৰজন্মই এনেকুৱা ধৰণৰ আলোচনা তোমালোকৰ কাৰণে বৰিং লাগিব, কাৰণ তোমালোকে এই আলোচনাৰ কাৰণে এতিয়ালৈকে তোমালোকৰ সেই মনোবৃত্তিটোৱে গঠন হোৱা নাই। কিন্তু তথাপিও আমাৰ সমাজৰ অভিভাৱক সমাজ তথা বৰ্তমান সমাজৰ সচেতন ব্যক্তিসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকে গোটেই জীৱনৰ অভিজ্ঞতাসমূহক স্তব্ধ নাৰাখি পেলাই বিস্ফোৰণ কৰি দিয়ক না সকলোৰে কাৰণে, যাতে আমাৰ সমাজৰ এই বিসংগতিসমূহ দূৰী হয়। হয় ছাৰ, মই জনাত এটা কথা যে প্ৰতিজন মানুহৰে জীৱনৰ বহু কিছুমান অভিজ্ঞতা বা তেখেতৰ মতেদি জীৱন শব্দটোৰ দৰ্শনটো যিটো হয়, তেওঁ সেই দৰ্শনটো তেওঁৰ উত্তৰাধিকাৰী বা তেওঁ কাৰোবাক দিব বিচাৰে, কিন্তু দিব কাক সেই পাত্ৰজন বেছি পোৱাতে আটাইতকৈ ডাঙৰ কথা। গতিকে মই ছাৰ আপোনাৰ পৰা জানিব বিচাৰোঁ আমাৰ নৱপ্ৰজন্মৰ বাবে আপোনাৰ পৰিভাষাৰে জীৱন দৰ্শন, আপোনাৰ পৰিভাষাৰে জীৱন মানে কি, আপুনি জীৱনক কেনেকৈ পৰিভাষিত কৰিব আমাৰ সমাজখনৰ বাবে? নিশ্চয়, এই জীৱনটো অতিবাহিত কৰিবলৈ হ'লে নিজৰ জীৱনক লগত লৈ গোটেই সমাজখনক আদৰ্শৱান হিচাপে দেখুৱাই যাব লাগিব। তেতিয়াহে নিজকে বা ওচৰ চুবুৰীয়াৰো সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁলোকৰ জীৱনবিলাক শান্তিভাৱে সুপৰিকল্পিতভাৱে আগুৱাই যাব পাৰিব। আৰু জীৱনৰ মূল বস্তুটোৱে হৈছে সততা। এই সততাক লৈ যিকোনো মুহূৰ্তত আগবাঢ়ি যাব লাগিব। তেতিয়া গাঁওখন, অঞ্চলটো, দেশখন আমি সুখ সমৃদ্ধিৰে চলি যাব পাৰিম।
আৰু গোটেই দেশখনেই আমাৰ সমৃদ্ধিশালী হ'ব। আৰু লগতে মাতৃসকল, যিসকল আই মাতৃ, এই আই মাতৃসকলৰ প্ৰথম ভূমিকা ল'ৰা ছোৱালীৰ ওপৰত পৰে। এনে আই মাতৃসকলে গোটেইখিনি ল'ৰা ছোৱালীক আগবঢ়াই নিব লাগিব সততাৰে, তেতিয়াহে ল'ৰা ছোৱালীবিলাক বা ছাত্ৰ ছাত্ৰীবিলাক তেওঁলোকৰ জীৱনশৈলী আগবঢ়াই নিয়াত সহায়ক হ'ব। আৰু আই মাতৃসকলৰ ওপৰতে বহুতখিনি নিৰ্ভৰ কৰে। শিক্ষিত অশিক্ষিতলৈ কথা নাই, সামাজিকভাৱে আই মাতৃসকলে বহুতখিনি আগবঢ়াই নিয়াত মানে সুযোগ সুবিধা পায়। সেইকাৰণে ঘৰৰ আই মাতৃসকলে ল'ৰা ছোৱালীবিলাকক শুদ্ধভাৱে সততাৰে আমাৰ দেশৰ কাৰণে সুনাগৰিক হোৱাৰ বাবে আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিব পাৰে। হয় ছাৰ, বহুতেই ভাল লাগিলে আপোনাৰ সমীক্ষাসমূহ জানিবলৈ পাই, আপোনাৰ দৃষ্টিভংগীৰে যে মানে জীৱন আমি কেনেকুৱা এটা জীৱনৰ অধিকাৰী হ'ম সেইটো নিৰ্ভৰ কৰিব আমাৰ ঘৰখনত আমাক মা দেউতাহঁতে কেনেকুৱা ধৰণে আমাক মানে লালিলে পালিলে, তাৰপিছত আমি সমাজত কেনেকুৱা ধৰণৰ লগ সংগ পালোঁ, আমাক কেনেকুৱা শিক্ষকে আমাক শিক্ষিত কৰিলে, এই সামূহিক মানে সংযুক্ত হৈ পেলাই আমাৰ যিটো মানসিকতা হ'ব, সেই মানসিক দশাৰে আমি গতি কৰিলে আমি এটা সেইটোৱে হৈছে জীৱন। আৰু সেই জীৱনটোত মানসিক দশাটো যিটো হ'ব যদি ভাল হয়, তেতিয়াহ'লে আমাৰ সুপৰিকল্পনা বা সুপৰিকল্পিতভাৱে সুশৃংখলিত ৰূপত আমাৰ জীৱনৰ দিনবিলাক অতিবাহিত হ'ব। আৰু যদিহে আমাৰ মানসিকতাটো ভাল নহয়, তেতিয়াহ'লে লগত মানে তাৰ লগত পেচ, গতিকে সেই তেনেকুৱা ধৰণে আমাৰ জীৱনটো অতিবাহিত হ'ব। মই যিটো অনুভৱ কৰিব পাৰিছোঁ ছাৰৰ ভাষাৰ পৰা, মই প্ৰতিফলিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ সকলোৰে বাবে, সকলোৱে বুজি পোৱাকৈ। ছাৰ ঠিকেই কৈছোঁনে বাৰু মই? হয় ছাৰ, আহি মই মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ যে প্ৰতিজন মানুহৰে জীৱনৰ এটা মূল মন্ত্ৰ থাকে, আৰু সেই মূল মন্ত্ৰটো লৈ পেলাই তেওঁ গোটেই জীৱনটো অতিবাহিত কৰে। ছাৰ, মই জানিব বিচাৰোঁ যে আপোনাৰ জীৱনৰ এনে এটা কি মূল মন্ত্ৰ, যিটো মূল মন্ত্ৰক আপুনি লৈ পেলাই গোটেই জীৱনটো অতিবাহিত কৰোঁতে আপুনি কেতিয়াও কোনো ধৰণৰ বিপদৰ সন্মুখীন হোৱা নাই? নিশ্চয়। মই সৰুৰ পৰাই সততাৰ ওপৰত প্ৰতিষ্ঠিত। হয়। মই শিক্ষা জীৱনত মই সমাজৰ বহুতখিনি কাম কৰিম বুলি মই আশা ৰাখি আগবাঢ়িছিলোঁ, আৰু সেইমতে মোৰ কৰ্মফল অনুসাৰে মই শিক্ষকতা কৰিবলৈ সুযোগ পালোঁ। আৰু বৰ্তমানে মই সামাজিক কামত বহুত ব্যস্ত থাকি মই ভাল পাওঁ, আৰু সমাজখন কেনেকৈ আগুৱাই নিব লাগে তাৰ বাবে মই চেষ্টা কৰি আহিছোঁ, যাতে আমাৰ সমাজখন সুপৰিকল্পিতভাৱে আগুৱাই যাব পাৰে, সুন্দৰভাৱে আগুৱাই যাব পাৰে, বিশৃংখল যাতে আমাৰ সমাজখন নহয়, উঠি অহা প্ৰজন্ম যাতে বিপথে পৰিচালিত নহয়, তাৰ বাবে মই সদায় চেষ্টা চলাই আহিছোঁ। আৰু মই আশা কৰোঁ উঠি অহা প্ৰজন্মই যাতে বিশৃংখলৰ মাজত নোসোমাই শৃংখলাবদ্ধভাৱে তেওঁলোকে সমাজৰ কাম কৰি যাব পাৰে, দেশৰ কাম কৰি যাব পাৰে, তাৰে মই কামনা কৰোঁ। হয় ছাৰ, বহুত বহুত ধন্যবাদ। দৰ্শক ৰাইজ, নিশ্চয় আপোনালোকে এটা কথা মন কৰিছে যে ছাৰে এটা শব্দক বহুতেই প্ৰাধান্য দিছে, যিটো হৈছে সততা। আৰু সততা ছাৰে বহুতবাৰ কেৱল সততাৰ কথাই কৈ আছে। এতিয়া সততাৰে আগবাঢ়িলে কি হয় তাৰ প্ৰতিস্বৰূপ হিচাপে আমাৰ এই শিক্ষকসকল, যিসকল শিক্ষকে আজি ৭১ বছৰ বয়সতো নিজকে সমাজৰ লগত হ'লেও বিভিন্ন কৰ্মত নিজকে নিয়োজিত কৰি ৰাখিবলৈ সক্ষম হৈছে। কিন্তু সেই সততাৰ অভাৱ হ'লে এজন মানুহে নিজকে কিমান দিনলৈ মানে সমাজখনৰ বাবে হওক বা কিমান দিনলৈ মানুহৰ লগত মিলি থাকিব পাৰিব? যেতিয়াই
মুখা পিন্ধা চৰিত্ৰটো ওলাই পৰে সেইদিনাই এক্সপ'জ হৈ যায় সকলো গতিকে সততাৰে জীৱন নিৰ্বাহ কৰাটো অতি প্ৰয়োজনীয় আৰু ছাৰ মই ব্যক্তিগতভাৱে মোৰ সততাই মোৰ জীৱনৰ মূল মন্ত্ৰ আৰু সততাৰ পৰা বিচলিত কৰিব পৰাকৈ আজিলৈকে পৃথিৱীত এনেকুৱা এটা কোনো শক্তি জন্ম হৈছে বুলি মই নাভাবোঁ যোনে মোক সততাৰ পৰা বিচলিত কৰিব পাৰিব ছাৰ কিন্তু এই সততাৰ দিশত আগবাঢ়িলে বহু কিছুমান ঘাত প্ৰতিঘাত যন্ত্ৰণাত বহু ত্যাগো কৰিবলগীয়া হয় জীৱনৰ আটাইতকৈ প্ৰিয় বস্তুও হয়তো ত্যাগ কৰিবলগীয়া হ'ব পাৰে গতিকে আমি সততাক তথাপিও বজাই ৰাখিব পৰাকৈ আপুনি এনেকুৱা এটা কি মানে মহৌষধ বা এনেকুৱা এটা কি শক্তিশালী মন্ত্ৰ আমাক দিব ইয়াৰ আচল মন্ত্ৰটো হৈছে প্ৰথম মাক বাপেকৰ গধুৰ দায়িত্ব অভিভাৱকসকলৰ গধুৰ দায়িত্ব প্ৰথম খোজটোৱে হৈছে অভিভাৱকৰ ওপৰতে ল'ৰা ছোৱালী সততা দৃঢ়তাটো আহি যায় গতিকে মূল বস্তুটো হৈছে অভিভাৱক আৰু দ্বিতীয়তে বিদ্যালয়ৰ শিক্ষক প্ৰথম অৱস্থাত LP স্কুলত এই প্ৰথম অৱস্থাটোতে ছাত্ৰ ছাত্ৰীক ভাল পৰিৱেশৰ মাজেদি শিক্ষকে আগুৱাই লৈ যাব পাৰে আৰু এই প্ৰথম অৱস্থাতেই অভিভাৱকসকলে ভাল পৰিৱেশৰ মাজেদি ল'ৰা ছোৱালীক আগুৱাই লৈ যাব পাৰে মানে সম্পূৰ্ণ মানে কাৰুকাৰ্য আমাৰ ঘৰখনে মানে মাক দেউতাক যদি ভাল হয় সেই ঘৰৰ পৰা প্ৰডাক্টটো ভালেই ওলাব আৰু সি ভাল কামেই কৰিব ভৱিষ্যতে সমাজৰ উন্নতি কৰিব আৰু যদিহে মাক দেউতাকৰ স্বভাৱ চৰিত্ৰই ভাল নহয় তেওঁলোকে আদৰ্শ যদি ভাল হয় ল'ৰা ছোৱালীয়ে সৰুৰ পৰা যি আদৰ্শ থাকে সেয়াই শিকিব দেখে ছাৰ আজিকালি আমাৰ সমাজত যে এই যুৱ উচ্ছৃংখল বা সেই তেনেকুৱা বিশৃংখল কিছুমান যে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে তাৰ মূল কাৰণটো এইটোৱে যে আজিকালি অভিভাৱক সকলো সমানেই মানে দায়ী আৰু এই দায়ী কৰাৰ মূল আহিলাটো হৈছে বৰ্তমান আপুনি যিটো হাতত লৈ পেলাই এই ভিডিঅ'টো চাই আছে অৰ্থাৎ আমাৰ মোবাইলটোৱে আৰু এই মোবাইলতে সকলো মুক্ত বজাৰ দৰে যিহেতু সকলো এভেইলেবল মানুহে ভালটোৰ ঠাইত বেয়াটো বেছিকৈ লয় এইটো হিউমেন টেণ্ডেঞ্চি আৰু সেইকাৰণে অভিভাৱকসকলে যিহেতু মোবাইলৰ নিচাত মগন গতিকে তেওঁলোকৰ সন্তানে কি কৰি আছে কি জানিব আজি ব্যভিচাৰ বুলি ক'লেতো আপোনাৰ আজিকালি মানে কি কয় নাৰী সমাজে হওক বা পুৰুষ সমাজে হওক ব্যভিচাৰৰ সম্পূৰ্ণ চিকাৰ গতিকে ছাৰ সততাৰ পৰা আমাৰ সমাজখন বহুতেই সততাৰ মূল খুঁটিৰ পৰা বহুতেই আঁতৰি গ'ল আৰু সেই সততাৰ মূল খুঁটিৰ পৰা আঁতৰি গৈ পেলাই এতিয়া ইমান দূৰত থকা যেন অনুভৱ হয় আমি এই বয়সতে অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ দৰাচলতে আমাৰ সমাজখনত মানুহবিলাকে এনেকৈও ভাও জুৰি পেলাই মানুহৰ লগত তাল মিলাই থাকিব পাৰেনে বা ইমানো অসৎ ব্যক্তি থাকেনে ছাৰ কেতিয়াবা এনেকুৱা অনুভৱ হয় ছাৰ এতিয়া আহিছোঁ আপোনাৰ অৱসৰী জীৱনৰ পাছৰ কালছোৱা যে আপুনি অৱসৰ হোৱাৰ পাছত এনেকুৱা এটা কি কাম যিটো কামত আপুনি নিজকে আত্মনিয়োজিত কৰি আত্মিক সন্তুষ্টি লাভ কৰিছে কথা হ'ল অৱসৰ লোৱাৰ পাছত মই কিছু ধৰ্মীয় দিশতেই হওক সামাজিক দিশতেই হওক মই বতি আছোঁ আৰু ভৱিষ্যতলৈকেও দেহাই কোলোৱালৈ মই এই সামাজিক কামতে বতি থাকিম মই ভাল পাওঁ সমাজৰ কাম কৰি ভাল পাওঁ ধৰ্মীয় অনুষ্ঠানত মই ভাল পাওঁ কথা হ'ল এই দুটা কামত বতি থাকিলে মই আনন্দ তৃপ্তি পাওঁ নিজকে মই সুখী যেন অনুভৱ কৰোঁ কাৰণ ইয়াত সততা আছে ধৰ্মত সততা থাকে সেইটো কাৰণতে মই আজি পৰ্যন্ত ধৰ্মীয় দিশতে হওক বা সামাজিক যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান এইবিলাকতো মই মানে সহযোগিতা আগবঢ়াই আহিছোঁ আৰু ভৱিষ্যতলৈকো মই সামাজিক কামত এনেকৈ আগবাঢ়ি যাম খুব ভাল লাগিলে ছাৰ আৰু আমি আশা কৰোঁ আপুনি আজি যেনেকৈ সুস্থ হৈ পেলাই সামাজিক কামসমূহৰ দায়িত্ব পালন কৰাৰ যিটো সামৰ্থ্য সেই সামৰ্থ্য যাতে আপোনাৰ আগন্তুক দিনসমূহত দুগুণে বৃদ্ধি হওক
আৰু বহুতেই ভাল লাগিল ছাৰ আজি আপোনাৰ লগত কথা বতৰা পাতি আপোনাৰ গোটেই জীৱনৰ মনৰ ভাৱসমূহক ল'বলৈ পাই মোৰো বহুত ভাল লাগিলে আৰু বিশেষকৈ এই বয়োজ্যেষ্ঠ ব্যক্তিসকল দৰ্শক ৰাইজ এই ব্যক্তিসকলে যিহেতু গোটেই জীৱনজোৰা মানে অভিজ্ঞতাৰে পৰিপুষ্ট আৰু সেই অভিজ্ঞতাসমূহৰ পৰা আমি শিকিবলগীয়া বহু কথা আছে আৰু সেই অভিজ্ঞতাসমূহকে সঞ্চয় কৰিছোঁ জ্ঞান বাৰ্তাৰ প্ৰচেষ্টাৰে আৰু আজি আপোনাৰ জীৱনজোৰা অভিজ্ঞতাসমূহক আমাৰ দৰ্শক ৰাইজ তথা আপোনালোকৰ এই অঞ্চলবাসীৰ ৰাইজ তথা অসমবাসীৰ ৰাইজৰ কাৰণে সঞ্চয় কৰিবলৈ পাই মই বহুতেই আনন্দিত আজি যিটো সাক্ষাৎ জ্ঞান বাৰ্তাৰ অনুষ্ঠানে ল'লে মই সুখী আৰু এইখন সময় অতিবাহিত কৰাত মই আনন্দিত হৈছোঁ আৰু জ্ঞান বাৰ্তা অনুষ্ঠানলৈ মই ধন্যবাদ জনাই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ বহুত ধন্যবাদ ছাৰ বহুত ধন্যবাদ আৰু যিহেতু এটা সময়ৰ সীমা থাকে দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা ছাৰ আপোনাৰ পৰা বিদায় ল'লোঁ নমস্কাৰ